বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মই মাথাই নাছিল, এক সপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। BTCটোৱেই মেইন। তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব সি? বিজনেছ খালি পাহাৰ নাই, মই পাহাৰ বনাম নাকি? বিজনেছ পাহাৰ নাই, আপোনাক পাহাৰ বিজনীবাসী ৰাইজে যদি কয় আমাৰ বিজনী সাব ডিভিজনৰ একটাও পাহাৰ নাই, পাহাৰ বনাই দে, বনাই দিম। কিন্তু পাহাৰৰ সেইটো এডমিনিষ্ট্ৰেশ্যন ল এণ্ড অৰ্ডাৰ কিবাটো মোৰ হাতত নাই। সেইটো ল এণ্ড অৰ্ডাৰৰ কথা, ইলেকশ্যন কমিশ্যনৰ কথা। সাব ডিভিজন হিচাপে আমাৰ BTCত যদি 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈ আছে, সাব ডিভিজনত হ'ব। 40টাৰ ভিতৰত 39 ডিপাৰ্টমেণ্ট আমাৰ হাতত আছে, সাব ডিভিজনত কাম হৈ আছে। ইয়াৰ বাকী ডিপাৰ্টমেণ্টৰ কি হৈছে হোৱা নাই, আমাৰ ট্ৰেন্সফাৰেবল ছাবজেক্ট নহয়। ইয়াৰ ওপৰত আপুনি কুৱেশ্যন কৰিলেও মই উপায় নাই, কি ক'ম। পাৰিলে আমি চব ডিপাৰ্টমেণ্ট আনিব লাগে, এইটোৱে চেষ্টা কৰিব লাগে। হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল, এক সপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই। ইমান জবৰদস্ত, মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ। আগতে ৰেডি হেলিকপ্টাৰ, আগতে ৰেডি, কি কৰিব, মই উপায় নাই। মই কৈছোঁ মই ইমান ভাড়া দিব নোৱাৰে, 50% লওঁ বাছ। নাই BJP বুলি নহয়, NDA বুলি কোৱা নাই। NDA হিচাপে আমাৰ আলোচনাটো চলি আছে আৰু আমি BPF দল হিচাপে আমাৰ PMB মিটিং 9 তাৰিখত আছে, অহা 9 তাৰিখত। 9 তাৰিখত আমি যিখিনি আশা কৰি আছোঁ, 9 তাৰিখৰ ভিতৰত আমাৰতো নিশ্চয় ফাইনেল হ'ব। হয়তো BJP দল হিচাপে নিজাববীয়াকৈ হয়তো ক'ত খেলিব নেখেলিব সেইবিলাক হয়তো নিজাববীয়াকৈ হয়তো ফাইনেল কৰিছে, সেইবিলাক কথা নিশ্চয় ওলাই আছে। কিন্তু